পুনৰ আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ আকৌবাৰ স্বাগতম জনাইছোঁ। আসসালামু আলাইকুম সকলোকে আৰু সকলোকে জানাতে ৰমজান মুবাৰক। নামাজ পঢ়ি মেলি মই অকণমান ৰেষ্ট লৈ আহিলোঁ কিটচেনলৈ। আজি এটা নতুন ৰেচিপি বনাম আৰু ফাৰ্ষ্ট টাইম কেনেকুৱা হ'ব নহ'ব সেইটো নাজানো বাৰু, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। বৰা চাউলৰ পোলাও, মই মটৰ লৈছোঁ আৰু পিঁয়াজ সৰহকৈ লৈছোঁ আৰু তেলত ধুনীয়াকৈ পিঁয়াজখিনি ভাজি লৈছোঁ আৰু মটৰখিনি ভাজি লৈছোঁ আৰু লগতে আদা নহৰু পেষ্ট অকণমান লৈছোঁ, লগতে সোৱাদ অনুযায়ী নিমখ আৰু অকণমান চেনি লৈছোঁ। তাৰপিছত চাউলখিনি দি অকণমান ভাজি লৈছোঁ। তাত মই দিলোঁ লং, তেজপাত আৰু লগতে গৰম মছলা দি ভাজি লৈছোঁ। বাকী একো মছলা মই ব্যৱহাৰ কৰা নাই। তাৰপিছত গৰম পানী অকণমান দিলোঁ। তাৰপিছত মই বাটাৰ অকণমান দিছোঁ। চেম পোলাওৰ দৰে আমি জেনেৰেল পোলাও যেনেকৈ বনাওঁ তেনেকৈ ভাজিব লাগে। হৈ গ'ল মোৰ বৰা চাউলৰ পোলাও। আনফালে ভাজিলোঁ মই বিন আৰু লগতে ব্ৰেড আৰু কণী আৰু চিজৰ এটা নতুন ডিছ বনাইছোঁ। পিছে নামটো নাজানো, আপোনালোকে যি বুলিলে ল'ব পাৰে আৰু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে আৰু আপোনালোকে ট্ৰাই কৰি চাব দেই। পোলাওটো খাবলৈ টেষ্টি হৈছে আৰু ব্ৰেডটো খাবলৈ টেষ্টি হৈছিলে। আৰু আনফালে মই মাছৰ কণী ভাজিলোঁ, পকৰি বনালোঁ আৰু পিছ ৰাতিৰ কাৰণে পানীলাও আৰু মাছৰ তৰকাৰী এখন বনালোঁ। ইফতাৰী কৰি মেলি আমি গ'লোঁ শ্বপিং কৰিবলৈ।